নিশ্চয়কৈ মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এইবাৰ পাহাৰত নহয়, সংঘটিত হৈছে ৰাজপথত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আজি পুৱাৰ ভাগতেই মহানগৰীৰ নুনমাটি চুনচালি যি ৰাজপথ আছিলে, সেই ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আমি পোনে পোনে প্ৰাগ নিউজৰ দৰ্শকক সেই ভূমিস্খলনৰ দৃশ্য আমি দেখুৱাইছোঁ। এক ভয়ংকৰ দৃশ্য আচলতে পুৱাৰ ভাগতে সংঘটিত হৈছে এই ঘটনা। যি নুনমাটিৰ পৰা চুনচালি সংযোগী যি মূল পথ আছে, একমাত্ৰ মূল পথতে আচলতে এনেদৰে সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আচলতে এই ভূমিস্খলনৰ পিছতে আচলতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন লোকৰ মাজতে, অঞ্চলবাসীৰ মাজতে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো আচলতে ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে। আমি এটা দৃশ্য দেখুৱাইছোঁ, এই দৃশ্য দেখিলে আপোনালোকে হয়তো অনুমান কৰিব পাৰিব কি ধৰণৰ কাম কৰা হৈছিলে। ইয়াতে যি পথ নিৰ্মাণৰ কাম কৰা হৈছিলে, এই গাৰ্ডৱাল, এই ৰাজপথৰ কাষতে আচলতে ছাইডত তেওঁলোকে গাৰ্ডৱাল নিৰ্মাণ কৰিছে আৰু গাৰ্ডৱাল এনেদৰে খহি পৰিছে, ভাঙি পৰিছে। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ এই মুহূৰ্তত ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে। আৰু এই যি ৰাজপথ আচলতে নতুনকৈ তেওঁলোকে নৱনিৰ্মিত বুলি ক'ব লাগিব, নতুনকৈ তেওঁলোকে নিৰ্মাণ কৰি আছিল আৰু নিৰ্মাণৰ পিছতে আচলতে এনেদৰে সংঘটিত হৈছে এই ঘটনা। আৰু এই দৃশ্য দেখিলে আপোনালোকে বুজি পাব আচলতে কি ধৰণৰ ৰাজপথ নিৰ্মাণৰ কাম কৰা হৈছিলে। যি ঠিকাদাৰ আচলতে এই ৰাজপথ নিৰ্মাণৰ কাম লৈছিল, আচলতে তেওঁ কি গুৰুত্ব দিছিলে, আৰু এই দৃশ্য দেখিলেই অনুমান কৰিব পাৰিব আচলতে কিমান ভয়ংকৰ এক ঘটনা সংঘটিত হৈছে। আৰু আমি দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক পোনে পোনে এই ভূমিস্খলনৰ দৃশ্য আজি পুৱাৰ ভাগতে সংঘটিত হৈছে। আৰু এই পুৱাৰ ভাগতে যিসকল লোক যি বিভিন্ন বাহন লৈ বা প্ৰাতঃভ্ৰমণলৈ ওলাই আহে বা তেওঁলোকে চাইক্লিং কৰিব ওলাই আহে, তেওঁলোকৰ কথামপি প্ৰাণ ৰক্ষা পৰিছে তেওঁলোকৰ, কিয়নো তেওঁলোকে এই পথেৰে আচলতে অহা যোৱা কৰে। আৰু এটা অতি গুৰুত্বপূৰ্ণ পথ, নুনমাটিৰ পৰা চুনচালি সংযোগী এই গুৰুত্বপূৰ্ণ পথেৰে আচলতে দৈনিক অহা যোৱা কৰে বিভিন্ন বাহন আৰু বিভিন্ন আচলতে লোকে তেওঁলোকে অহা যোৱা কৰে। আৰু এই ৰাজপথেৰে আচলতে তেওঁলোকে গৈ বিভিন্ন কেইবাখনো আচলতে বিদ্যালয় আছে আৰু বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আছে আচলতে এই অঞ্চলটোত। আৰু একমাত্ৰ এই চুনচালি আৰু নুনমাটিৰ পৰা চুনচালি সংযোগী একমাত্ৰ এয়াই হ'ল আচলতে মূল পথ। আৰু এই পথেৰে আচলতে অহা যোৱা কৰে তেওঁলোকে। কিন্তু ইয়াতে আচলতে আজি পুৱাৰ ভাগতে সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলন। আৰু ইয়াতে আচলতে ৰাতিপুৱাৰ ভাগতে আছে PWD খবৰ পোৱাৰ লগে লগে তেওঁলোকে আহি উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁলোকে এনেদৰে বেৰিকেড বান্ধি দিছে, কিয়নো যাতে যিসকল যান বাহন এই মুহূৰ্তত এই পথেৰে অহা যোৱা কৰিছে তেওঁলোকে যাতে বিপদত নপৰে, তেওঁলোকে যাতে আচলতে ছাইডেৰে তেওঁলোকে নাহে, কিয়নো এটা অতি বিপদজনকভাৱে এই ৰাজপথটো আছে আৰু যিকোনো মুহূৰ্তত আৰু খহি যোৱাৰ সম্ভাৱনা আছে। আমি দেখুৱাইছোঁ যি ফাট মেলিছে, এটা প্ৰকাণ্ড ফাট মেলিছে আচলতে এই ৰাজপথতে। আৰু নুনমাটিৰ পৰা চুনচালি সংযোগী একমাত্ৰ এয়াই হ'ল মূল পথ। আৰু PWD লোক উপস্থিত হৈছিল ঘটনাস্থলীত, কিন্তু আমি তেওঁলোকৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ যে কোন ঠিকাদাৰ আচলতে এই পথ নিৰ্মাণৰ কাম লৈছিলে বা কিদৰে কামটো এই পথ নিৰ্মাণৰ কাম কৰাইছিল, কিন্তু তেওঁ আমাক কিন্তু কোনো ধৰণৰ সংবাদ মাধ্যমৰ আগত আচলতে কোনো ধৰণৰ মত দিয়া নাই। আৰু এনেদৰেই আমি দেখুৱাইছোঁ। আৰু এই দৃশ্য দেখাৰ পিছতে আচলতে আপোনালোকে গম পাব আচলতে কিমান ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে আজি পুৱাৰ ভাগতে। আৰু এই ঘটনাৰ পিছতে আচলতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব, যি এই ৰাজপথৰ কাষতে আচলতে তলতে গুৱাহাটী শোধানাগৰৰ পানীৰ পাইপ আছিলে, পানীৰ পাইপ পুতি থোৱা আছিলে, পানীৰ পাইপৰ ওপৰতেই ৰাজপথ নিৰ্মাণ কৰা হৈছিলে। আৰু যেনেদৰে আচলতে বিজ্ঞানসন্মতভাৱে এই ৰাজপথৰ কাম কৰিব লাগিছিলে ঠিকাদাৰে, কিন্তু তেনেদৰে কৰা নাই। আৰু যাৰ ফলতে পানীৰ পাইপ ফাটি গৈছিলে আৰু বিস্ফোৰণ হৈছিলে। আৰু তাৰ পিছতে আচলতে এনেদৰে ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলন। কথামপি প্ৰাণ ৰক্ষা পৰিছে এই ঘটনাৰ পিছতে, কথামপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ, যিসকল লোক ওলাই আহে প্ৰাতঃভ্ৰমণলৈ বা যিসকল লোক বাহনলৈ ওলাই আহে, তেওঁলোকৰ আচলতে ৰাতিপুৱাৰ ভাগতেই তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে।